হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক নিশ্চয় ভালেই আছে। মোৰো ভালেই। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমি কেনেকৈনো জনা নজনাকৈ হোষ্টেলত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰিলোঁ তাকে দেখাবৰ বাবে। ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া আমি জন্মাষ্টমী পাতিবৰ বাবে বজাৰ কেইটামান কৰি আহিলোঁ আৰু এইফালে মোৰ লগৰ কেইজনীয়ে খিচিৰিখিনি বনাবৰ বাবে পাচলি কেইটামানো কাটি লৈছে। বেয়া নাপাব, আমাৰ ভিডিঅ'টো দিয়া দুদিনমান লেট হ'ল, কাৰণ এইকেইদিন মই অলপ কাম এটাত ব্যস্ত হৈ আছিলোঁ, সেইবাবে দিব নোৱাৰিলোঁ। আৰু এইফালে জ্যোতিকাই ক্ষীৰখিনি বনাবৰ বাবে চাউল কেইটামানো জুখি লৈছে। এইফালে মোৰ লগৰ কেইজনী পাচলি কটাত পূৰা ব্যস্ত হৈ আছে। আনফালে মই ভগৱান শ্ৰীকৃষ্ণৰ ফটোখনত দিবৰ বাবে কেম্পাছৰ পৰা ফুল কেইপামানো ছিঙি লৈছোঁগৈ। মই বগা আৰু হালধীয়া ফুল কেইপামান ছিঙি লৈছোঁগৈ আৰু মোক ফুলৰ খৰাহীটো আমাৰ দৰ্শনে ধৰি দিছে। এয়া মই ফুল ইমানখিনি পালোঁ। এইফালে মোৰ ক্ষীৰ বনোৱা গাখীৰখিনিও গৰম হৈ গ'ল। এতিয়া ইয়াত তেজপাত কেইখিলামান দি অলপ লৰাই দিছোঁ আৰু আনফালে ৰূপাই খিচিৰি বনোৱা কামো আৰম্ভ কৰি দিলে। এইফালে জ্যোতিকাই ক্ষীৰখিনি বনাবৰ বাবে ডাব নাৰিকল কেইটুকুৰামান কাটি আছে আৰু এইফালে দীপিকায়ো ক্ষীৰখিনি দিবৰ বাবে বাদাম কেইটামান বাকলি গুচাই আছে। এইফালে আমাৰ খিচিৰি সকলোবোৰ বস্তু দিয়া হৈ গ'ল। এতিয়া হেতাখনে অলপ লৰাই দিছোঁ আৰু এইফালে ক্ষীৰ বনোৱা গাখীৰখিনিও গৰম হৈ গ'ল। এতিয়া ইয়াত তিয়াই থোৱা চাউল কেইমুঠিও দি দিছোঁ। এয়া চাউলখিনিও সিজি গ'ল। এতিয়া ইয়াত কাটি লোৱা ডাব নাৰিকলখিনি আৰু কাজুখিনিও দি দিছোঁ আৰু অলপ হেতাখনে লৰাই দিছোঁ। ইফালে ৰূপাই খুন্দি লোৱা লং ইলাচিখিনি আৰু ৰুকি লোৱা নাৰিকল অলপো ক্ষীৰখিনিত দি দিছে আৰু এইফালে মই হেতা এখনে অলপ লৰাই দিছোঁ আৰু আনফালে জ্যোতিকায়ো আন্দাজমতে চেনি অলপ ইয়াত দি দিছে আৰু অলপ লৰাই তিয়াই থোৱা খিচমিচখিনিও ইয়াৰ ওপৰতে দি দিছে আৰু এতিয়া গেছৰ পৰা নমাই পেকেট গাখীৰ দুটা দি অলপ হেতাখনে লৰাই দিছোঁ। যিহেতু আমি সকলোৱে মিলিজুলি পূজাটো পাতিছোঁ, সেইবাবে আমি সকলোৱে মিলিজুলি বনাইছোঁ। ঘিউখিনি গৰম কৰিবৰ বাবে এক্সট্ৰাকৈ আমি কেৰাহী এখনত গৰম নকৰি হেতাখনতে গৰম কৰি দিছোঁ আৰু ইয়াতে তেজপাত দুখিলামান দি ঘিউখিনি ঢালি দিছোঁ আৰু লগতে কেঁচা ঘিউখিনিও ইয়াতে ঢালি দিছোঁ। এয়া আমাৰ ক্ষীৰ ৰেডি হৈ গ'ল। যিহেতু আমাৰ চাকি জ্বলাবলৈ আহল বহল জেগা নাছিল, সেইবাবে কেম্পাছৰ ভিতৰতে তুলসীজোপা তলতে ভগৱান শ্ৰীকৃষ্ণৰ ফটো একপি দি ফুল তেতেলী দি চাকি বন্তি জ্বলাই ইয়াতে প্ৰাৰ্থনা এটাও কৰি ল'লোঁ আৰু ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাছিল, সেইবাবে ভিডিঅ'টো আন্ধাৰ হ'ল আৰু আমি ইমানেই ব্যস্ত হৈ আছিলোঁ, আমাক ভিডিঅ' কৰি দিবলৈও মানুহ নাছিল। আমাৰ অকণমানি দৰ্শনেহে আমাক ভিডিঅ' কৰি দিছিলে। আৰু এতিয়া আমি কলপাত এখিলাত ভগৱানৰ নামত যি যি বনাইছিলোঁ আগবঢ়াই দিছোঁ আৰু এইফালে আমাৰ খিচিৰিখিনিও হৈ আছে। এইফালে আমাৰ দৰ্শন, জোনবা, জ্যোতিকা, দীপিকা আৰু মই সকলোৱে খোৱাত ব্যস্ত হৈ আছোঁ আৰু এইফালে আমাৰ নিবেবাই আমাক বিলনীয়া কামত সহায় কৰি দিছে। এইফালে ৰূপাই খিচিৰি খাই আছে। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।